হোজাইত অব্যাহত আছে বন্যহস্তীৰ মুক্ত বিচৰণ খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰিছে হাতীৰ বৃহৎ জাকে কপিলী নদীত হাতীৰ জলকেলীৰ নান্দনিক দৃশ্য দেখিবলৈ পোৱা গ'ল হাতীৰ জলকেলী চাবলৈ বহু লোকৰ সমাগম ঘটিল আৰু এই সন্দৰ্ভত হোজাইৰ পৰা আমাৰ সাংবাদিক ৰূপক বৰাৰ এক প্ৰতিবেদন আগবঢ়াইছো যি সময়ত হাতী আৰু মানুহৰ এক প্ৰকাৰ সংঘাত দেখিবলৈ পোৱা যায় কেতিয়াবা মানুহৰ ঘৰ দুৱাৰ ভাঙি অৰ্থাৎ এক প্ৰকাৰ বনাঞ্চলত খাদ্য শেষ হোৱাত বা বনাঞ্চলসমূহত খাদ্য শেষ হোৱাত সেই বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰে বৃহৎ বৃহৎ হাতীৰ জাক তেনে বাতৰি প্ৰায় সংখ্যক আচলতে পৰিৱেশন হৈ থাকে তাৰ এক বিকল্প এক পৰিৱেশ আমি দেখুৱাম আমি আছো যমুনা চিটত কেমেৰা সহযোগী অৰূপে দেখুৱাব যে আজি পুৱাৰে পৰা ধৰি এই যমুনা চিট যি আচলতে কপিলী সেই কপিলীত এটা বৃহৎ হাতীৰ জাকে এইদৰে আচলতে অৱস্থান কৰি জলকেলী কৰি থকাৰ এক যি নান্দনিক দৃশ্য আমাৰ কেমেৰাত ইতিমধ্যে বন্দী হৈছে আমি কৈছোঁ যে যি সময়ত হাতী আৰু মানুহৰ এক প্ৰকাৰ সংঘাত দেখিবলৈ পোৱা যায় কেতিয়াবা হাতীয়ে মানুহ মাৰাৰ কিছু বাতৰি পৰিৱেশন কৰিব লগা হয় বা কেতিয়াবা হাতীয়ে ঘৰ দুৱাৰ ভাঙা বা মানুহৰো কেতিয়াবা অনিষ্ট বা এক প্ৰকাৰ আচলতে সংঘাত মই এক পৰিৱেশ দেখিব পোৱা যায় কিন্তু তাৰ এক বিকল্প এক নান্দনিক এক জলকেলী পৰিৱেশ আমি হোজাই যমুনা চিট অঞ্চলৰ যিখন আচলতে কপিলী সেই কপিলীৰ পৰা আমি পৰিৱেশটো আমি দেখুৱাই আছোঁ কেমেৰা সহযোগী অৰূপে দেখুৱাই আছে প্ৰায় ৭০ পৰা ৮০ জনীয়া এটা হাতীৰ জাক প্ৰায় ৰাতিপুৱাৰ প্ৰায় এইদৰে আচলতে অৱস্থান কৰিছে এই যমুনা চিট অঞ্চলটোত কিন্তু আমি কৈছোঁ যে আমি যি স্থানত আছোঁ এয়া হৈছে যমুনা চিট আৰু আমি যদি কওঁ যে সিপাৰে সেয়া হৈছে কাৰ্বি আংলং অৰ্থাৎ হোজাই আৰু পশ্চিম কাৰ্বি আংলং সীমান্তৰ যি মাজেৰে আচলতে বৈ গৈছে যিখন কপিলী সেই কপিলীতে এনেদৰে আচলতে নান্দনিক দৃশ্য দেখিবলৈ পোৱা গৈছে প্ৰায় সৰু ডাঙৰ হাতী মিলি প্ৰায় ৭০-৮০ জনীয়া এটা হাতীৰ দল এইদৰে আচলতে জলকেলী কৰি থকাৰ এক নান্দনিক পৰিৱেশ আমি দেখুৱাই আছোঁ হোজাই যমুনা চিট অঞ্চলটোৰ পৰা আৰু কেমেৰা সহযোগী অকণমান ৰূপে অকণমান সিফালৰ দৃশ্যটো অকণমান দেখুৱাই দিয়ক অকণমান জুম ক্ল'জ কৰি পেলাই অকণমান সিফালৰ পৰিৱেশটো যে মানুহ ইতিমধ্যে এই স্থানত বহু লোকৰ আচলতে সমবেত হয় এই দৃশ্যসমূহ আচলতে চাবৰ কাৰণেই এই পৰিৱেশত আচলতে এনেদৰে আচলতে আহাৰ যি আচলতে নান্দনিক দৃশ্য সেই দৃশ্য আচলতে উপভোগ কৰিবৰ কাৰণে আচলতে বিভিন্নজন এই স্থানত সমবেত হয় আমি পৰিৱেশটো আমি দেখুৱাই আছোঁ তাৰ সমান্তৰাল এই সদায় এনে হাতীবিলাক সদায় আহি থাকে কাৰ্বি আংলঙৰ পৰা হয় এই পাৰ হয়নে হোজাই পাৰ হয়নে নহয় জংঘলৰ পৰা যায় মানে আপোনাৰ যমুনা চিট অঞ্চললৈ আহে ৰাতিপুৱা আহি ইয়াতে এটা দোকান ভাঙিছে ৰাতি ১টা বজাত ভাঙি কিনি গৈছে আজি ৰাতি এই জাকটোৱে ভাঙিছে নহয় এইটো ছিংগল আছিল এইটো জাকৰ পৰাই আছিলে জাকৰে ইয়াতে আছে আমি পৰিৱেশটো দেখুৱাই আছোঁ সৰুপে দেখুৱাই আছে যে আচলতে দিনৰ ভাগত এই কপিলী জলকেলী কৰি কাৰ্বি আংলঙৰ বনাঞ্চল বা হোজাই থেপলাগুৰি বা দীঘলবালি এনেধৰণৰ বনাঞ্চলবিলাকত তেওঁ এই হাতীৰ জাকটোৱে বসবাস কৰে আৰু নিশা হ'লে আচলতে এক প্ৰকাৰ খাদ্যৰ সন্ধানত ওলাই আহে আমি ইতিমধ্যে কৈছোঁৱেই যে ঘৰ দুৱাৰ পৰা আদি কৰি দোকান পোহাৰ এনেদৰে আচলতে এক প্ৰকাৰ খাদ্যৰ সন্ধানতেই এনেধৰণৰ কৰিব লগা হয় হাতীৰ জাকটোৱে আৰু আমি কৈছোঁ যে এয়া হোজাই যি যমুনা চিট অঞ্চলৰ যি আচলতে কাৰ্বি আংলং আৰু হোজাইৰ যি সীমান্তৰ যি পৰিৱেশ ৰূপে দেখুৱাই আছে ইতিমধ্যে আৰু আমি কৈছোঁ যে প্ৰায় ৭০ পৰা ৮০ জনীয়া এই হাতীৰ জাকটোক চাবৰ কাৰণে আচলতে বিভিন্ন জন ইতিমধ্যে আহে আৰু